সুবিধাবাদীয়ে সুবিধাৰ সুযোগ বিচাৰিব, দুখ আমাৰ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যিসকল লোক সুবিধাবাদী হয় সেই সুবিধাবাদী লোকসকলে সদায় সুবিধাৰ সুযোগৰ সন্ধানত থাকে। কেনেকৈ কাৰোবাক ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰি তাৰ চিন্তা কৰে। তেওঁলোকে সদায় নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে। তেওঁলোকৰ অন্তৰত দয়া, ক্ষমা, সহানুভূতি, সহযোগিতা, হয়নে, এইবিলাক তেওঁলোকৰ অন্তৰত নাই। কোনোবা বিপদত পৰিছে, কোনোবা সমস্যাত পৰিছে, কোনোবা দুৰ্যোগৰ সন্মুখীন হৈছে, সেইবিলাক চিন্তা নকৰে। তেওঁলোকে সেই বিপদত পৰা লোকসকল বা সমস্যাত পৰা লোকসকল বা কোনোবা দুৰ্যোগত পৰিছে, সেই দুৰ্যোগত পৰা লোকসকলক লৈ পেলাই সুবিধা বিচাৰে। তেওঁলোকে তেওঁলোকৰ পৰা সুবিধা বিচাৰে, কেনেকৈ তেওঁলোকক ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে। সুবিধাবাদী লোকসকল সদায় স্বাৰ্থপৰ হয়। তেওঁলোকে মাত্ৰ নিজৰ কথা চিন্তা কৰে, নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা চিন্তা কৰে। কাৰোবাৰ দয়া, কাৰোবাৰ মৰম এইবিলাক বুজি নাপায়, হয়নে। কোনোবা বিপদত পৰিছে, কোনোবা দুৰ্যোগত পৰিছে, এইবিলাক বুজি নাপায়। কিন্তু সেই দুৰ্যোগত পৰা, বিপদত পৰা, সমস্যাত পৰা লোকসকলক কেনেকৈ ব্যৱহাৰ কৰি, তেওঁলোকক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ সুযোগ, তাৰ সুবিধাৰ সন্ধানত থাকে। আৰু সেই তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে। বন্ধুসকল, এই সংসাৰত দুই ধৰণৰ স্বাৰ্থপৰ লোক আছে। একাংশ হৈছে যি নিজৰ জ্ঞান আৰু চতুৰালিৰ মাধ্যমেৰে মানুহক ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে, হয়নে। তেওঁলোকৰ জ্ঞান আছে, হয়নে। যি একাংশ লোক আছে স্বাৰ্থপৰ, সেই একাংশ স্বাৰ্থপৰ লোকৰ জ্ঞান আছে, হয়নে। তেওঁলোকৰ বিবেক আছে। তেওঁলোকে নিজৰ জ্ঞান, বিবেক সৎ কামত নখটায়, হয়নে। কিবা সৎ কামত, কাৰোবাক ভাল কৰা, কাৰোবাক উদ্ধাৰ কৰা, সেইবিলাক কামত তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ বিবেকক নখটায়। তেওঁলোকে সদায় নিজৰ জ্ঞান, নিজৰ বিবেকক এনেকুৱাকৈ ব্যৱহাৰ কৰে যাতে আন মানুহক আকৰ্ষিত কৰি, অন্য মানুহক আকৰ্ষিত কৰি সেই মানুহক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে, হয়নে। সেই একাংশ স্বাৰ্থপৰ লোক। আৰু একাংশ স্বাৰ্থপৰ লোক এই সংসাৰত আছে, যিসকল সহজ সৰল সাধাৰণ হয়। তেওঁলোকে সদায় মাত্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ বিচাৰে, হয়নে। নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে তেওঁলোকে আকৌ সেই একাংশ জ্ঞানী যিসকল স্বাৰ্থপৰ লোক আছে সেইসকলক ভালৰি লগায়, হয়নে। তেওঁলোকক ভালৰি লগাই তেওঁলোকৰ পৰা সুবিধা লয়, সুবিধা বিচাৰে, হয়নে। নিজৰ যিখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ আছে সেই স্বাৰ্থখিনি পূৰণ কৰিবৰ কাৰণে সেই একাংশ জ্ঞানী স্বাৰ্থপৰ লোকসকলক তেল মাৰে, হয়নে। তেওঁলোকক ভালৰি লগায় যাতে তেওঁলোকৰ স্বাৰ্থখিনি সিদ্ধি হ'ব পাৰে। কিন্তু সেই সাধাৰণ যিসকল সহজ সৰল সাধাৰণ স্বাৰ্থপৰ লোক হয়, সেইসকলে এইটো বস্তু নাজানে যে সেই জ্ঞানী স্বাৰ্থপৰ যিসকল লোক আছে সুবিধাবাদী, সেইসকলে তেওঁলোকৰ দ্বাৰাই, তেওঁলোকৰ পইচাৰ দ্বাৰা বা তেওঁলোকৰ মাধ্যমেৰে যিখিনি পায় তেওঁলোককে দি পালে তেওঁলোকে সেই মানুহখিনিক আকৰ্ষিত কৰে। সেই সাধাৰণ শ্ৰেণী যিসকল সাধাৰণ সহজ সৰল যিসকল স্বাৰ্থপৰ লোক নহয়, সেইসকল লোক সদায় সেই জ্ঞানী স্বাৰ্থপৰ লোকসকলৰ ব্যৱহাৰ হৈ পৰে। আৰু সেই জ্ঞানী যিসকল স্বাৰ্থপৰ লোক, সুবিধাবাদী লোক হয় নহয়, তেওঁলোকে এই এনেকুৱা সহজ সৰল সাধাৰণ স্বাৰ্থপৰ লোকসকলক সুযোগ লয়, সুবিধা লয় আৰু তেওঁলোকক ব্যৱহাৰ কৰে। বন্ধুসকল, ইয়াত দুখ কাৰ? দুখ আমাৰ। কাৰণ আমি সদায় সৰু চিন্তা কৰোঁ, সৰু চিন্তা কৰোঁ, ক্ষুদ্ৰ ক্ষুদ্ৰ চিন্তা কৰোঁ, আৰু সেইকাৰণে আমাৰ স্বাৰ্থবিলাক সৰু হয়, হয়নে। আৰু সেইকাৰণে আমি সাধাৰণ স্বাৰ্থপৰ লোক। আৰু যিসকল লোক নিজৰ জ্ঞান, নিজৰ বিবেকেৰে মানুহক ব্যৱহাৰ কৰি
মানুহক ব্যৱহাৰ কৰি মানুহৰ দ্বাৰাই তেওঁলোকৰ স্বাৰ্থ সিদ্ধি কৰে। সেইসকল হৈছে জ্ঞানী স্বাৰ্থপৰ লোক। তেওঁলোকে সদায় যিসকল সাধাৰণ স্বাৰ্থপৰ লোক তেওঁলোকক জানে, বুজি পায় যে এওঁলোকক কেনেকৈ আকৰ্ষিত কৰিব পাৰে, হয়নে? আৰু তেওঁলোকে সদায় এই জ্ঞানী স্বাৰ্থপৰ লোকসকলে সদায় সাধাৰণ যিসকল স্বাৰ্থপৰ লোক হয় নহয়, তেওঁলোকক সদায় কিছুমান লোভনীয় বস্তু দেখুৱায়, হয়নে? কিছুমান প্ৰলোভন দিয়ে, হয়নে? মিঠা মিঠা কথা কয়, ভাল লগা কথা কয়, আৰু সেই ভাল লগা কথা, মৰম লগা কথাত এই সাধাৰণ যিসকল স্বাৰ্থপৰ লোক তেওঁলোকৰ অধীন হৈ পৰে। আৰু যেতিয়াই তেওঁলোকৰ অধীন হৈ পৰে, সেই তেওঁলোকে এই সাধাৰণ যিসকল স্বাৰ্থপৰ লোক হয় নহয়, তেওঁলোকৰ মগজুক ব্যৱহাৰ কৰে। আৰু মগজুক ব্যৱহাৰ কৰি পালে তেওঁলোকৰ ডাঙৰ ডাঙৰ স্বাৰ্থবিলাক, যিসকল জ্ঞানী স্বাৰ্থপৰ লোক হয় নহয়, সেই তেওঁলোকৰ ডাঙৰ ডাঙৰ যিখিনি স্বাৰ্থ, সেই স্বাৰ্থখিনি সিদ্ধি কৰে। আৰু আজি দেশত সেইটোৱেই চলি আছে, হয়নে বন্ধুসকল? আজি দেশত যি চলি আছে নহয়, সেইটোৱে চলি আছে যে আমি একাংশ লোক হৈছোঁ সাধাৰণ স্বাৰ্থপৰ, হয়নে? মানে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ কিছুমান আমাৰ পূৰণ কৰিবৰ কাৰণে সেই একাংশ জ্ঞানী চতুৰ স্বাৰ্থপৰ লোকসকলক ব্যৱহাৰ পাত্ৰ হৈছোঁ আমি, হয়নে? তেওঁলোকক আমি ভালৰি লগাবলৈ যাওঁতে তেওঁলোকে আমাক ব্যৱহাৰ কৰিছে, তেওঁলোকে আমাৰ মগজুক ব্যৱহাৰ কৰিছে। আৰু মগজুক ব্যৱহাৰ কৰি আমাক ব্যৱহাৰ কৰি তেওঁলোকৰ ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰিছে। কিন্তু সেই জ্ঞানী স্বাৰ্থপৰ লোকসকলে সদায় মাছৰ তেলত মাছ ভেজে, হয়নে? তেওঁলোকে বেলেগ তেল ব্যৱহাৰ নকৰে, মাছৰ তেলতে মাছ ভাজে। মানে কেনেকৈ? এই সাধাৰণ যিসকল স্বাৰ্থপৰ লোক, যিসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে সেই একাংশ প্ৰভাৱশালী ডাঙৰ ডাঙৰ জ্ঞানী স্বাৰ্থপৰ লোকসকলক মানে তেল মাৰে, ভালৰি লগাবলৈ যায়, সেই তেওঁলোকে এওঁলোকৰ মাধ্যমেৰে তেওঁলোকৰ যিখিনি উপাৰ্জনৰ পইচা, সেই উপাৰ্জনৰ পইচাৰ যিখিনি টেক্স বা যি ইজত হয় নহয়, সেইটোৰ পৰাই তেওঁলোকক যি ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থবিলাক পূৰণ কৰে। আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰি দিয়াৰ লগে লগে সেই মানুহখিনি, সেই সাধাৰণ মানুহখিনি সেই জ্ঞানী স্বাৰ্থপৰ লোকসকলৰ অধীন হৈ পৰে। আৰু তেতিয়া সেই প্ৰভাৱশালী জ্ঞানী স্বাৰ্থপৰ লোকসকলে সুবিধা লয়, সুযোগ লয়, আৰু সুযোগ লৈ পেলাই এই সাধাৰণ স্বাৰ্থপৰ লোকসকলৰ মগজুক ব্যৱহাৰ কৰি তেওঁলোকৰ ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰে। বন্ধুসকল, সেইটোৱেই মানে তাতে ডিফাৰেঞ্চ হৈছে মানে এটাই যে তেওঁলোকে জ্ঞান ব্যৱহাৰ কৰে আৰু চতুৰালি কৰে আৰু নিজৰ মানে ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে মানুহক ব্যৱহাৰ কৰে। আৰু সাধাৰণ শ্ৰেণীৰ যিখিনি স্বাৰ্থপৰ লোক হয়, তেওঁলোকে কি হয়? ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে তেওঁলোকৰ ব্যৱহাৰ পাত্ৰ হৈ পৰে। মানে তেওঁলোকক ভালৰি লগাবলৈ যাওঁতে তেওঁলোকৰ ব্যৱহাৰ পাত্ৰ হয়, আৰু তাৰ পৰাই সকলোখিনি শেষ হয়। বন্ধুসকল, যদি সঁচাকৈ স্বাৰ্থপৰ হ'বলৈ হয় নহয়, জ্ঞানী স্বাৰ্থপৰ হওক, চতুৰালি স্বাৰ্থপৰ হ'ব লাগে, যাতে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, মানুহৰ মগজুক কেনেকৈ ব্যৱহাৰ কৰি মানুহক ইউজ কৰিব পাৰি, মানুহক ব্যৱহাৰ কৰিব পাৰি, আৰু মানুহৰ দ্বাৰাই কেনেকৈ নিজৰ ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে, সেই তেনেকুৱা স্বাৰ্থপৰ হ'ব লাগে। কিন্তু এই সাধাৰণ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আনৰ ব্যৱহাৰ পাত্ৰ হৈ, আনক অধীন হৈ সকলোখিনি শেষ কৰি দিয়া, সেইটো দুখ কাৰ? আমাৰ দুখ। বন্ধুসকল, আমাৰ নিজৰ দুখৰ বাবে সেই সুবিধাবাদী স্বাৰ্থপৰ লোকসকলে আমাক ব্যৱহাৰ কৰিব পাৰিছে। কাৰণ আমি নাজানো প্ৰকৃততে যে স্বাৰ্থ কেনেকৈ সিদ্ধি হয়। আমি মাত্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ, কাৰণ আমাৰ চিন্তাধাৰাবিলাক সদায় সৰু, হয়নে? আমি সৰু সৰু চিন্তা কৰোঁ, যেনেকৈ মোক ৰেচন কাৰ্ড এখন লাগে, মোক অৰুণোদয় আঁচনিৰ মানে লাগে,
হয়নে, মোক এটা ঘৰ লাগে, এই সৰু সৰু মানে ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক আমাৰ স্বাৰ্থ, মোক চাকৰি এটা লাগে, হয়নে, এই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে কি হয়, আমি সেই যিসকল উচ্চ জ্ঞানী স্বাৰ্থপৰ লোক, সেই তেওঁলোকক আমি তেল মাৰিবলৈ যাওঁ, আমি তেওঁলোকক ভালৰি লগাবলৈ যাওঁ, আৰু ভালৰি লগাবলৈ যাওঁতে তেওঁলোকে আমাক ব্যৱহাৰ কৰি দিয়ে, আৰু ব্যৱহাৰ কৰি তেওঁলোকে তেওঁলোকৰ নিজৰ ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰি পেলায়। মাত্ৰ পাৰ্থক্য এটাই বন্ধুসকল, তেওঁলোকৰ চিন্তাধাৰাবিলাক ডাঙৰ, তেওঁলোকে ডাঙৰ ডাঙৰ চিন্তা কৰে, তেওঁলোকে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ কথা চিন্তা কৰে, ডাঙৰ ডাঙৰ মানে প্ৰকল্পৰ কথা চিন্তা কৰে, হয়নে, তেওঁলোকৰ সদায় উচ্চ চিন্তাধাৰা, আৰু উচ্চ চিন্তাধাৰাৰ কাৰণে তেওঁলোকে সদায় নিজৰ জ্ঞানক ব্যৱহাৰ কৰে, আৰু জ্ঞানক মানে এনেকুৱাকৈ ব্যৱহাৰ কৰে যাতে মানুহক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰি, আৰু নিজৰ ফালে আকৰ্ষিত কৰি কেনেকৈ মানুহক ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে সেই চিন্তা কৰে, আৰু সেই চিন্তা কৰি সেই মানুহৰ দ্বাৰাই নিজৰ স্বাৰ্থখিনি সিদ্ধি কৰে, যি আজি হৈ আছে। আজি একাংশ স্বাৰ্থপৰ লোক তেওঁলোকৰ অধীনত হৈছে, আৰু সেইসকল স্বাৰ্থপৰ লোক যিসকল জ্ঞানী হয়, তেওঁলোকে সেই সাধাৰণ স্বাৰ্থপৰ লোকসকলক ব্যৱহাৰ কৰি পেলাই তেওঁলোকৰ ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰি আছে। কিন্তু এই সাধাৰণ স্বাৰ্থপৰ লোকসকলে কি পাইছে? আঁচনি, হয়নে, ৰেচন কাৰ্ড, আঁচনি, মানে চাকৰি, এইবিলাক মানে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থবিলাক পূৰণ হৈছে। কিন্তু সেই তেওঁলোকে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী খুলিছে, ডাঙৰ ডাঙৰ হোটেল খুলিছে, হয়নে, ডাঙৰ ডাঙৰ বাগানৰ কথা চিন্তা কৰিছে, ডাঙৰ ডাঙৰ কোম্পানীৰ কথা চিন্তা কৰিছে, হয়নে। সেয়া কেনেকৈ সম্ভৱ হৈছে? তেওঁলোকে জ্ঞানৰ ব্যৱহাৰ কৰি মানুহক ব্যৱহাৰ কৰিছে। যোনে মানুহক ব্যৱহাৰ কৰিব পাৰে তেওঁৱে ওপৰলৈ যায়। কিন্তু সেইটো মানে কাৰোবাক অন্যায় কৰি, কাৰোবাক বেয়া কৰি বেছি সময়ৰ বাবে তেওঁলোকে ওপৰত থাকিব নোৱাৰে। তেওঁলোকে এনেকুৱা মানসিক অশান্তিত ভুগিব যে এদিন নিজেই পস্তাব। সেয়া মানে এই সংসাৰৰ নিয়মেই হয়। ব্ৰহ্মাণ্ডে, ঈশ্বৰে সেই নিয়ম বনাই থৈছে যে যোনে যেনেকৈ কৰিব তেনেকুৱা ফল পাব। কিন্তু সেই ফল পোৱাৰলৈকে এই সাধাৰণ শ্ৰেণীৰ ব্যক্তিসকল নিজে পৰি যায়। কিন্তু এই সাধাৰণ শ্ৰেণীৰ মানুহখিনিও নিজৰ কৰ্মৰ ফলই ভোগে, হয়নে। তো সেইটো কাৰণে আমি সদায় সজাগ আৰু সচেতন হ'ব লাগে, যাতে আমি আনৰ ব্যৱহাৰ পাত্ৰ হ'ব নালাগে, হয়নে। আমি কাৰোবাক আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে কাৰোবাক ভালৰি লগাবলৈ যাওঁতে আমি সেই ব্যক্তিজনৰ ব্যৱহাৰ হৈ নাযাওঁ, সেই কথা চিন্তা কৰিব লাগে, হয়নে। কিন্তু আমি সেই কথা কোনোৱে চিন্তা নকৰোঁ। মাত্ৰ সেই তেওঁলোকে কিছুমান আকৰ্ষণীয় কিবা কাম কৰে, আমাক আকৰ্ষণ কৰিবৰ কাৰণে কিবা আঁচনি দিয়ে, কিছুমান প্ৰলোভন দিয়ে, আৰু সেই প্ৰলোভনত পৰি আমি সৰু ক্ষুদ্ৰ স্বাৰ্থৰ বাবে সেই তেওঁলোকৰ অধীন হৈ পৰোঁ, আৰু তেওঁলোকে আমাক ব্যৱহাৰ কৰে। কিমান ডাঙৰ পাৰ্থক্য আপোনালোকে নিজে চিন্তা কৰক। মই আচৰিত লাগি গৈছে, মই নিজে চিন্তা কৰি আছোঁ দেই, যে আমাৰ কিছুমান একাংশ লোক আছে যি সাধাৰণ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে তেওঁলোকৰ লগত মানে ভালৰি লগাই সেই প্ৰভাৱশালী লোকসকল, যিসকল জ্ঞানী স্বাৰ্থপৰ, তেওঁলোকক ভালৰি লগায়, হয়নে, তেল মাৰে। তেল মাৰিবলৈ যাওঁতে সেই জ্ঞানী স্বাৰ্থপৰ লোকসকলে, প্ৰভাৱশালী লোকসকলে এই একাংশ লোকক, স্বাৰ্থপৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ বিচাৰি যোৱা লোকসকলক ব্যৱহাৰ কৰি পেলায়। আৰু তেওঁলোকে এইটোকেই নাজানে যে মাছৰ তেলত তেওঁলোকে মাছ ভাজে। কেতিয়াও তেওঁলোকে নিজৰ পইচা, নিজৰ টকা দি পালে কাকবা স্বাৰ্থ সিদ্ধি নকৰে। তেওঁলোকে আনৰ পইচা লৈ পেলাই আনকে স্বাৰ্থ সিদ্ধি কৰে। যেনেকৈ মই যদি কাৰোবাক তেল মাৰি আছোঁ নহয়, কাৰোবাক ভালৰি লগাই আছোঁ, সেই ব্যক্তিজনে জানে যে এই মানুহজনে মোক ভালৰি লগাব খুজিছে, এই মানুহজন স্বাৰ্থপৰ, মানে ক্ষুদ্ৰ স্বাৰ্থপৰ, সৰু চিন্তাধাৰা। গতিকে এওঁক মই ব্যৱহাৰ কৰিব পাৰিলে
মই মোৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰিম। গতিকে সেইকাৰণে কি কৰে, মই যিখিনি টেক্স দি আছোঁ, মই যিখিনি চৰকাৰক দি আছোঁ বা হেৰিক দি আছোঁ, সেইখিনি টকাৰেই মোৰ যিখিনি স্বাৰ্থ পূৰণ কৰি দিয়ে। পূৰণ কৰি পালে তেওঁলোকে মোক ব্যৱহাৰ কৰিব, ব্যৱহাৰ কৰি তেওঁলোকে ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰে। বন্ধুসকল, আপোনালোকে নিজেই চিন্তা কৰকচোন, সেয়াই হৈ থকা নাই জানো আজি? আজি যিমানখিনি দুৰ্যোগৰ সময় আহিছে, সেই দুৰ্যোগত পৰা মানুহখিনিক লৈ পেলাই আজি শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাট, যিমানখিনি মানে বান বিধ্বস্ত অঞ্চল, যিখিনিত প্ৰলয়নকাৰী বানে আহি পালে সৰ্বস্ব শেষ কৰি পেলালে, সেই অঞ্চলসমূহৰ ৰাইজক লৈ পেলাই এতিয়া সেই সুবিধাবাদী একাংশ লোকে সুবিধা লোৱাৰ চেষ্টা কৰা নাই। কাৰোবাক সমালোচনা কৰিছে, কাৰোবাক বেয়া কৰাৰ চেষ্টা কৰিছে, হয়নে? যিকোনো প্ৰকাৰে মানুহখিনিক নিজৰ ফালে আকৰ্ষিত কৰিবৰ কাৰণে চেষ্টা কৰি থকা নাইনে? আপোনালোকে নিজেই চিন্তা কৰক। ছেম হৈ আছে কাজিৰঙা যি ইক' চেঞ্চিটিভ জোনক লৈ পেলাই যিখিনি হৈ আছে, সেইখিনিতো একেই ছিষ্টেম হৈ থকা নাই জানো? বন্ধুসকল, সেই ইক' চেঞ্চিটিভ জোনক লৈ পেলাই যি ৰাইজে প্ৰতিবাদ কৰি আছে, সেই ৰাইজক ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে প্ৰতিবাদ কৰি আছে। কিন্তু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থখিনি তেওঁলোকৰ পূৰণ নহয়। সেইসকল ৰাইজক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে নিজৰ ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰি ল'ব, লাষ্টত সেইখিনি গোল মাৰি দিব, লাট মাৰি দিব। সেই কথাকে সেই সাধাৰণ লোকসকলে বুজি নাপায় যে আমাক ব্যৱহাৰ কৰি তেওঁলোকে ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰি আছে। সেই কথা বুজি পালে তেতিয়া সেইখিনি নোহোৱা হ'ব। গতিকে এইখিনিত সকলোতে দুখ আমাৰ। আমি আনক দুখিলে নহ'ব। সেই প্ৰভাৱশালী লোকসকল বা সেই যিসকল জ্ঞানী স্বাৰ্থপৰ লোকসকল, সুবিধাবাদী লোকসকল, তেওঁলোকক আমি দুখিলে লাভ নহয়, একো লাভ নাই। কাৰণ কেলে, আমি তেওঁলোকক সুযোগ দিছোঁ, সুবিধা আমি দিছোঁ, সেইটো কাৰণে তেওঁলোকে সুবিধা পাইছে, সুযোগ পাইছে। আমি ব্যৱহাৰ হ'বৰ কাৰণে তেওঁলোকক সুযোগ দিছোঁ। সেই আমি যদি ব্যৱহাৰ নহওঁ, তেওঁলোকৰ ব্যৱহাৰ নহওঁ, তেতিয়া তেওঁলোকে আমাক সুযোগ পাবনে, সুবিধা পাবনে? গতিকে দুখ কাৰ? দুখ আমাৰ। আমি চিঞৰিলে লাভ নাই। আমি সেই স্বাৰ্থপৰ লোকসকলক, সেই সুবিধাবাদী যিসকল জ্ঞানী স্বাৰ্থপৰ, সেই জ্ঞানী স্বাৰ্থপৰ লোকসকলক লৈ পেলাই আমি এটা হুলস্থুল কৰি লাভ নাই। আমি কাঁইটত নিজে ভৰি দিছোঁ। কাঁইটত ভৰি দিয়াৰ পিছত দুখ পাইছোঁ বুলি ক'লে লাভ নাই, বা কাঁইটক গালি পাৰি লাভ নাই, হয়নে? গতিকে কাঁইটত ভৰি দিয়াৰ আগতে আমি সদায় জানিব লাগিব যে সেই বাটত কাঁইট আছে। গতিকে আমি চেণ্ডেলযোৰ পিন্ধি গ'লেই হ'ল, তেতিয়া আমাৰ ভৰিত কাঁইটে নোসোমায়, হয়নে? তো আমি সেই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থখিনি ত্যাগ কৰিব পাৰিলে, এৰিব পাৰিলে, সেই সুবিধাবাদী যিসকল জ্ঞানী সুবিধাবাদী স্বাৰ্থপৰ লোক আছে, তেওঁলোকে আমাক ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁলোকে সেই সুযোগ, সেই সুবিধা ল'ব নোৱাৰে, হয়নে? আৰু যেতিয়া নোৱাৰিব, তেতিয়া তেওঁলোকৰ স্বাৰ্থও সিদ্ধি নহয়, আৰু তেওঁলোকৰ কোনো মনোবাঞ্ছা কামনা পূৰণো নহয়, হয়নে? তো সকলোতে দুখ আমাৰ। আমি আনক দুখী লাভ নাই। আমি আনক দুখিবলৈ যাওঁ, আনে কৰিছে। আজি যদি মই কিবা এটা সুবিধা ল'বলৈ বিচাৰোঁ, মই যদি কিবা এটা মোৰ স্বাৰ্থ থাকে, ডাঙৰ বিগ এটা স্বাৰ্থ পূৰণ কৰাৰ কথা চিন্তা কৰি আছোঁ, তো মই যদি ভাবোঁ যে এই মানুহজন নিজে নিজে মোৰ ফালে ব্যৱহাৰ হ'বলৈ আহি আছে, তো মই কি ব্যৱহাৰ নকৰাকৈ থাকিম নেকি? তেওঁতো উদ্যাসেই মতা নাই যে মই তোক ব্যৱহাৰ কৰিম। ব্যৱহাৰ হ'বলৈ আমি নিজেই যাওঁ, নিজে আগুৱাই যাওঁ। আৰু নিজে আগুৱাই যাওঁ কাৰণে তেওঁলোকে সুযোগ পায়, তেওঁলোকে সুবিধা পায় আমাৰ ব্যৱহাৰ কৰিবৰ কাৰণে। আৰু আমাক ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ নিজৰ ডাঙৰ ডাঙৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে, হয়নে? তো সুবিধাবাদীয়ে সুবিধাৰ সুযোগ বিচাৰিবই, কিন্তু দুখ আমাৰ। আমি কিয় সুযোগ দিছোঁ? আমি সেই সুযোগকণ নিদিলেই তেওঁলোকে আমাক সুবিধা ল'ব নাপায়। একদম সাধাৰণ কথা, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে,
যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। যিসকলে নাই কৰা তেওঁলোককো মই বহুত ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব, ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়, নতুন চিন্তাধাৰা লৈ পেলাই আহি আছোঁ।